আজি হৈছে বৰমাৰ উপজা দিন ৭০টা বসন্ত পাৰ কৰাৰ পাছত এতিয়া বৰমাৰ মুখত মাত্ৰ এটাই কথা শুনিলোঁ আগেনো ক'ত এইবোৰ কৰিছিলোঁ তথাপিও বয়স লাগিলে যিয়ে হওক জন্মদিনটোত যদি কোনোবাই অকণমান হ'লেও স্পেচিয়েল কৰে সেইপাকে নিজে ভাল পোৱা মানুহবোৰ থাকে সুখত সুখী হয় একেলগে হাঁহে কথা পাতে আগৰ দিনৰ স্মৃতিবোৰ সোঁৱৰে সেইবোৰে মনটো ভাল লাগে দিয়কচোন বৰমাৰ বাবে বিশেষ এটা কৰা নহ'লেও যদিও বৰমাৰ মুখত যে হাঁহিটো দেখিলোঁ গম পাইছোঁ বৰমাটো সুখী হৈছে আৰু চিমিবা ভিনদেউৱে সাধ্য মানে কৰিছে চিমিবা স্পেচিয়েল ডিছ এটা বনালে জানে এইটো যে চিকেন মালাই কিবা জানো ক'লে বিৰাট ভাল লাগিছে ৰেচিপিটো তাইৰ পৰা লৈ আহিছোঁ এয়া কেক কটাৰ পাছত আমি সকলোৱে বহি লৈ ষ্টাৰ্টাৰখিনি এনজয় কৰিলোঁ চিমিবাই কৈছে বোলে ভাতৰ যোগাৰ আছে ভাত নোখোৱাকৈ যাব নোৱাৰা কিন্তু ষ্টাৰ্টাৰটো ইমান বেছি হেভি হ'ল নহয় খাবই মন নগ'লে এইফালে পনীৰ বনাইছিলে ডাল আৰু তাৰ লগতে আছে চিকেন কাৰী কিন্তু সঁচা কথা কৈছোঁ দেই লাষ্টত অকণমান দৈ সৈতেহে খালোঁ আৰু দিয়কচোন বয়স হৈছে বৰ বেছি খাবও নোৱাৰা হৈছোঁ কিন্তু সকলোৱে যে মিলিজুলি উপভোগ কৰিলোঁ বৰমাৰ মুখত এটা হাঁহি দেখিলোঁ বাছ আমাৰ আজি দিনটো কমপ্লিট হৈ গ'লগৈ নমস্কাৰ